তিনিচুকীয়া জিলাৰ একাংশ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ চলিত পাঠ্যক্ৰমৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কিছু কবিতা আবৃত্তিৰ শ্ৰব্যৰূপ বাণীবদ্ধকৰণৰ জৰিয়তে জিলাখনৰ সকলোবিলাক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পাব পৰাকৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া নিঃসন্দেহে আদৰণীয় আৰু প্ৰশংসনীয়। ভাষা শিক্ষণ আৰু শিকনত কবিতাৰ গুৰুত্ব অপৰিসীম। কবিতা পাঠ শিক্ষণৰ পদ্ধতি অন্য সাধাৰণ পাঠবিলাকতকৈ কিছু সুকীয়া নিয়মৰ জৰিয়তে পাঠৰ আদান প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ। কবিতা মানেই যেন পাঠ আৰু আবৃত্তি। আবৃত্তি অবিহনে কোনো কবিতাই নিজস্ব প্ৰকৃত ৰূপ পাব নোৱাৰে। এই কথাৰ গুৰুত্ব উপলব্ধি কৰিয়েই চলিত পাঠ্যক্ৰমৰ কবিতাসমূহক সামৰি সৃষ্টি নামাকৰণেৰে এখন শ্ৰব্য কেছেট মুক্তিৰ প্ৰচেষ্টাত জড়িত পৰিকল্পনাকাৰী, নিৰ্দেশক, পৰিচালক, প্ৰযোজক সংস্থা, আবৃত্তিকাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰী সকলোলৈ মই শ্ৰী আব্দুল জেলিল, তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ তৰফৰ পৰা শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ। কবিতা বুলিলেই মনলৈ আহে কিছু অনুভৱ। এই অনুভৱ হ'ব পাৰে দেশপ্ৰেমমূলক, বিপ্লৱী, প্ৰেম তথা প্ৰকৃতি প্ৰেমমূলক। এই অনুভৱক জীৱন্ত ৰূপ দিবৰ বাবেই আবৃত্তি এক উৎকৃষ্ট মাধ্যম। হেমকোষৰ পৰা আমি জানিব পাৰিছোঁ আবৃত্তি শব্দটোৰ অৰ্থ হ'ল অভ্যাস, মুখস্থ, পাঠ তথা আওৰাই লৈ যোৱা। সাহিত্যৰ এক গুৰুত্বপূৰ্ণ অংগ হ'ল কবিতা আৰু কবিতা আবৃত্তি হৈছে এক কলা। এই কলা পৰিৱেশন কৰোঁতে কিছু নীতি নিয়ম অৱলম্বন কৰাটো প্ৰয়োজন। তেনে দুটিমান নিয়ম উল্লেখ কৰিব খুজিছোঁ। প্ৰথমতেই কচৰতৰ ওপৰত গুৰুত্ব। এই কচৰত কণ্ঠৰ সৈতে জড়িত, উশাহ নিশাহৰ নিয়ন্ত্ৰণৰ সৈতে জড়িত আৰু শব্দ উচ্চাৰণৰ সৈতে জড়িত। দ্বিতীয়তে আবৃত্তি কৰিব লগা কবিতাটিৰ নাম তথা কবিজনৰ নাম জনাটো জৰুৰী। তৃতীয়তে কবিতাটি বহুবাৰ পঢ়াৰ ওপৰত গুৰুত্ব আৰু শব্দৰ সঠিক উচ্চাৰণত প্ৰাধান্য দিয়াটো প্ৰয়োজন। চতুৰ্থতে আবৃত্তিৰ বাবে লোৱা কবিতাটি মনত ৰখাটো অতিকৈ প্ৰয়োজন। পঞ্চমতে কবিতাটিৰ শব্দৰ অৰ্থৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন, কাৰণ অৰ্থইহে অনুভৱৰ প্ৰকৃত স্বৰূপ দাঙি ধৰিব পাৰে। ষষ্ঠতে জ্যোতিচিহ্নৰ ওপৰত গুৰুত্ব আৰোপ কৰা, অৰ্থাৎ কমা, দাঢ়ি ইত্যাদিৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। সপ্তমতে কণ্ঠস্বৰৰ লয়লাসৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন, কাৰণ কণ্ঠস্বৰ তথা অনুভৱৰ দ্বাৰাহে কবিতাটিক জীৱন্ত ৰূপ দিব পাৰি। থুলমূলকৈ আবৃত্তি সম্পৰ্কীয় কিছু নিয়ম উল্লেখ কৰা হ'ল। সৃষ্টি নামৰ এই শ্ৰব্য কেছেটখনত আবৃত্তি সম্পৰ্কে কিছু তথ্য দাঙি ধৰা হ'ল। আশা কৰোঁ শ্ৰোতা ৰাইজে আগ্ৰহেৰে আদৰি ল'ব। ধন্যবাদ। কবিতাৰ শিৰোনাম নিয়ৰ, কবি চন্দ্ৰকুমাৰ আগৰৱালা। মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে হাঁচি, কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল, ছিগি ৰৈ গ'ল মণি। ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰল চিন এই কণী। পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী। নিয়ৰ কলিৰে শোভে ফুলজুপি চাইছোঁ ভাৱতে ভাহি। হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। কবিতাৰ শিৰোনাম শ্ৰী শ্ৰী শংকৰদেৱ। কবি যতীন্দ্ৰনাথ দুৱৰা। কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি,
তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে, আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। বোৱালা ভক্তিৰ সোঁত, দিলা ধৰ্ম, দিলা জ্ঞান, দিলা ভাষা, অসমক কৰিলা জীৱন দান। তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ, সকলোকে তুমি দেৱ সজালা নতুন সাজে। তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি, কত যতনেৰে দেৱ গাঁঠিলাই মালাধাৰী। ক্ষুদ্ৰ স্বাৰ্থহীন ভাৱ আঁতৰাই সৰু বৰ, পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। জ্ঞানী ভক্ত কৰ্মবীৰ অসমৰ ৰত্ন তুমি, অশেষ যতনে দেৱ সজালা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত, নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। কবিতাৰ শিৰোনাম সুখ। কবি আনন্দচন্দ্ৰ আগৰৱালা। সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ। সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ। দেখিও নেদেখা কিয় দিনকণা, সুখ যে হাততে আছে। যি দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। শক্তি সামৰত পৰৰ সুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। সকলো আপোন যত নৰ নাৰী, কাকনো বুলিবা পৰ। পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ। গাই গোটা পেটে ভঁৰাল নহবা, লোকৰ দুখলৈ চোৱা। মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ বৰত লোৱা। মই মোৰ বুলি নাথাকিবা মজি, মোহৰ জালত পৰি। মই মোৰ ভাৱে তললৈ বুঢ়াব, নাপাব ৰক্ষাৰ তৰি। সুখৰ দুখৰ মনেই কাৰণ, মনক কৰিবা ঠিক। ত্যাগত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত। স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে প্ৰতিবিন্ধে হুলে। নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে। যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন, বিশ্বপ্ৰেমে ভৰপূৰ। বিশ্বৰ সকলো ভাই ভনী তাৰ, সুখৰ নপৰে ওৰ। কবিতাৰ শিৰোনাম স্বদেশ প্ৰেম। কবি পদ্মধৰ চলিহা। ধৰেৰে জনম কেৱে এই মৰতত, শিলাময় কৰি তাৰ হিয়া। এইয়ে মোৰ জন্মভূমি বুলি মনে মনে, এবাৰো যি কোৱা নাই কিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে, ফুৰি চাকি ঘৰ মোৱা হৈ। জ্বলা নাই হিয়াজাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনে ঐ? আছে যদি এনে কোনো এনে কাৎচিত, চিনি থবা তাক ভালকৈ।
তাৰ বাবে গায়কৰ উচ্ছ্বাস উঠলি নুঠে তাৰ গুণ গাবলৈ। থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতত ফটা ফুটা নাম। থাকক থাকিলে তাৰ বিভক্তি বৈভৱ, বাখনাই ঢুকি পোৱা মান। কিন্তু তেনে স্বাৰ্থপৰ দূৰকপলীয়া নাপায় খ্যাতি জনমত। দুগুণ মৰণ ভোগী ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত। তাৰ বাবে কেৱে নুটুকে চকুলো, কেৱে তাক নকৰে সন্মান। কবিয়ে কবিতা ৰচি নকৰে কেতিয়াও তাৰ গুণগান। কবিতাৰ শিৰোনাম গড়গাঁও। কবি বিনন্দ চন্দ্ৰ বৰুৱা। গড়গাঁও কথা শুনি তল যাওঁ, বাট দেখি পিছলে যে পাওঁ। দিখৌৰ সোঁতত যোৱা ভটিয়নি বল পোৱা, উভতিব খোজে মাৰ নাও। ওচৰতে দেখি গড়গাঁও। উলট পালট দে কথাৰে নহয় হে, কটাৰীৰো দাবে তাৰ কাটে। বাঘ গৰু হালে হালে একে ঘাটে পানী খালে, নগৰৰ দেউলগা ঘাটে দেউতাতে ফুৰে হাতে বাটে। বিদেশীৰ চকুঠিৰ স্বদেশীৰ উখহীৰ, দেউলগা মানুহৰ দেশ। উজতিত ভাগে দাঁত কুহালত হৰে মাত, অহা যোৱা নাই তাত শেষ। জনে জনে ভিন ভিন বেশ। সকলোৰে আছে কাম, নোহোৱাৰ নাই নাম। কাপুৰুষে সদা পাই লাজ, নাই দিন নাই ৰাতি নাই পানী নাই মাটি। আদেশ মাথোন হয় সাজ, ইচ্ছা যেন স্বৰ্গ মহাৰাজ। বিলত নগৰ হয় নগৰতি নৈ বৈ ধুদে তাতে বান্ধেৰা জালি। কাৰেঙৰ দেও ইটা হিলি যেন ছটা ছটা, গাঠে তাত হাঁহ কণী ফালি। বনোৱাৰ নিচিগে ইলালি। একে একে সকলোটি বান্ধে গড় খানে মাটি, জাত জাত মাৰে বৰ নাও। বঠা নাই আছে হাত, দা নাই আছে দাঁত, এনেহে নাৰাখে গড়গাঁও। সেই দেখি শুনি তল যাওঁ। কবিতাৰ শিৰোনাম ধূলিকণাময়। কবি চন্দ্ৰধৰ বৰুৱা। যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কিনি হানি হ'ব। মৰিলোনে আছো মই এই কথা কিনো, পৃথিৱীৰ কিমানে জানিব। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলায়ে থাকিব। গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰেই নিতে জগত চলিব, নাই তাত অকণো সংশয়। এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে লৰচৰ অলপো নহয়। মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব। কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে নেপাব। অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটিমাত্ৰ ধূলিকণা মই। মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই। হয়তো নহ'বও পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁৱেই মোক দিলেহি চিনাই। হয়তো নহ'বও পাৰে মোৰ দেশ
সবাতো চহকী তথাপি আপোন মোৰ দেশ ইয়াৰ নগৰ গাঁও জান-জুৰি প্ৰাণৰ চিনাকি যাৰ নাই মহিমাৰ শেষ হয়তো নহ'বও পাৰে মোৰ ভাষা সবাতো সুৰীয়া তথাপি আপোন এই ভাষা তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ সুখ দুখ স্নেহ শান্তি আশা মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ তাৰেই মই চিনিম জগত সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰি কৈ খোজ দিম সবাৰে লগত কবিতাৰ শিৰোনাম গছ ভালপোৱা ককাৰ খং কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ কবিতাৰ শিৰোনাম জনমভূমি কবি নলিনীবালা দেৱী মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱা মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধ্যা মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি বাহ ল'ম ওখ বিৰিখত পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুমধুৰ গীতত আকাশৰ তৰা হৈ ৰহ লাগি চাম ৰৈ সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ উৰেই ৰাতি কৰিম আৰতি হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত মলয়াৰ সোঁৱৰত পাৰিজাত ৰেণু হৈ ঢোলাম তোমাৰ চৰণত নদী হৈ পখালিম দুখনি চৰণ নিতে মাটি হৈ মিলিম বুকুত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত তোমাৰেই ধূলি বালি তোমাৰ আকাশ বায়ু আই মোৰ সৰগৰ বাস তুমি মোৰ মৰতৰ পুণ্য মুকুতিৰ ভূমি তুমি মোৰ তীৰ্থৰ প্ৰভাস অ' মোৰ চেনেহী দেশ তোমাৰ দুখীয়া পজা ৰচা তাত শান্তিৰ সৰগ ক'ত পাম এনে প্ৰীতি সৰল প্ৰাণৰ ভাষা সেৱাৰ মহিমাময়ী ত্যাগ দুখীয়াৰ ভগা পজা একোখনি তীৰ্থ তাত একোখনি পুণ্যৰ আশ্ৰম মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ লওঁ যেন পুনৰ জনম কবিতাৰ শিৰোনাম পিঠাৰ মেল কবি অতুল চন্দ্ৰ হাজৰিকা অকণমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে
আছিল কথা পাতি চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চপৰীয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কিয় ক তেনে দুখ লগা কথা সুতুলিয়ে দিলে মাত ফেনী পিঠাই দিলে উত্তৰ ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী টপাটপ ৰসগোল্লা মুখত সোমাব পায় লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চায় কবিতাটিৰ শিৰোনাম অকণমানিৰ গান কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা মা মই আজি সোণবৰণৰ সপোন দেখিলোঁ তোৰ আঙুঠিৰ ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলোঁ মা অ' মা তোৰ যে মা ৰঙা বগা হালধীয়া কেজবচীয়া ৰিহা এখন আছিল তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল মা অ' মা মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে বুজিছ মা তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ পাখৰ আৰু গোটেই গাতে অঁকা বকা সোণৰ ৰূপৰ আখৰ কবিতাৰ শিৰোনাম আগতে নিজেই নিকাহ কবি অম্বিকাগিৰি ৰায়চৌধুৰী আনক ধোৱাৰ আগতে ভাই নিজেই নিকাহ নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি ল আনক কোৱাৰ আগখিনিতেই নিজেই সঁচা ক নিজ সত্যত নিজৰ ৰূপত দৃঢ়তাৰে ৰ তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক কবিতাৰ শিৰোনাম ভাঙিব লাগিব শিল কবি অম্বিকাগিৰি ৰায়চৌধুৰী তই ভাঙিব লাগিব শিল নোৱাৰো বুলিলে নহ'ব যে ভাই ঢিলতে পৰিব ঢিল ক্ষত বিক্ষত অংগ আৱৰি মুখেদি ৰক্ত পৰিব বাগৰি কলিজা কণীও পৰিব ভাগৰি তেহে খুলি যাব শিল পৰি মৰি উঠি কোবাব লাগিব তেহে পাখানৰ বক্ষ ভেদিব তেহে সুৰধ্বনি মাতৃ জাগিব লৈ সৰসত ধাৰ শত জনমৰ কলংক কালিমা পুঁজি সাঁচি লোৱা গোলামী গৰিমা উটুৱাই নিব বাঢ়িব মহিমা তেহে কলা বগা হ'ব মিল কবিতাৰ শিৰোনাম মোৰ দেশ এইখন মোৰ দেশ বিচিত্ৰ বিশাল মোহনীয় নানা ৰূপ দেখি লাগে ভাল উত্তৰ দিশত শোভে গিৰি হিমালয় দক্ষিণত দ সাগৰ পানী নীলয় ইয়াতেই জন্মলভি বুদ্ধ মহাত্মাই অহিংসাৰ প্ৰেমৰ বাণী দিছিল বিলাই বিধে বিধে নানা লোক নানা ভাষাবেশ মিলনৰ তীৰ্থভূমি
মোৰ এই দেশ। মোৰ দেশ ভাৰতক পালোঁ মই চিনি, ল'ম মই সকলোকে মৰমেৰে জিনি। কবিতাৰ শিৰোনাম গছে যদি খোজ কাঢ়ে। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। হাবি এৰি গছে যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছে মিলি শাৰী পাতি যাব, দুয়ো কাষে ল'ৰা বুঢ়াই লাগি চাব। কেনে মজা হ'ব যে ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। কবিতাৰ শিৰোনাম পখিলা। পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটি চাই ঘূৰি ঘূৰি। একেলগে খেলো বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জকমক কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। কবিতাৰ শিৰোনাম মৰমৰ আই। কবি আনন্দচন্দ্ৰ আগৰৱালা। কোনে মোক তুলি ঠালি কৰিলে ডাঙৰ, মোক সনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱেই মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই। টোপনিত লালকাল মুখখনি চাই, তেৱেই মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলোঁ যেবে নৰিয়াত দুখ পাই, একে এঠিৰে কোনে মোৰ মুখলৈ চাই। মৰো বুলি কান্দিছিল কাঢ়ি হুমুনিয়া, তেৱেই মোৰ পূজনীয়া মৰমৰ আই। হৈছিলোঁ থিয় যেবে অ'ত ত'ত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি। নিচুকাইছিল মোক নাম গুণ গাই, তেৱেই মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনাক মই পাহৰিম। চেনেহ ভকতি মোৰ বাঢ়ক সদায়, তজু চৰণত হেৰা মৰমৰ আই। কবিতাৰ শিৰোনাম ৰান্ধনী ঘৰৰ আলাপ। সোণটিহঁতৰ ৰান্ধনী ঘৰত এদিন দুভাগ ৰাতি, খুটুং খাটাং ঘিটিং ঘাটাং বাজিল কাঁহী বাতি। বাতিয়ে ক'লে ঠাট্টা কৰি, তোতকৈ মইহে ডাঙৰ, মই তোৰ মান ৰাখি আঞ্জা দিওঁ ভাগৰ। তাকে শুনি কাঁহীয়ে ক'লে, তই বৰ ঠেক, গৰ্ব কৰিবলৈ নাই একোকে, হাঁহি থাকক খেক খেক। ফিচিঙা ফিচিঙি হাঁহি মাৰি, কেৰাহীয়ে ক'লে ফিতাহী মাৰি। আমি দিওঁ ৰান্ধি বাঢ়ি, নামটো নিয় তহঁতে কাঢ়ি। হেতা খন্তি বাল্টি ঘটি, নাথাকি চুপে চাপে, হুৰ মূৰকৈ দম্ভালি মাৰি উঠিল একে জাপে। কবি
কবিতাৰ শিৰোনাম জেউতি। মোৰ নাম জেউতি, কণ মোৰ ভাই, তেওঁ মোৰ দেউতা, এওঁ মোৰ আই, সৌৱা মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল খুতুৰা, দাঢ়ি চুলি পকা, খুৰা হ'ল বাঢ়ৈ, পেহীয়ে বৈ তাত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। কবিতাৰ শিৰোনাম বছৰত 12 মাহ। বহাগ মাহত নতুন বছৰ, জেঠত বৰখৰ, আহাৰ মাহত আমৰ বতৰ, শাওনত বাৰিষা ভৰ, ভাদ মাহৰ গুৰুৰ তিথি, আহিনত হেক বান, কাতি মাহত কুঁৱলী পৰে, আঘোণত পকে ধান, পুহ মাহত বৰজাৰ, পিঠা পনা মাঘত, ফাগুন মাহত পচুৱা বতাহ, বছৰ শেষ চতত। কবিতাৰ শিৰোনাম বিহু আদৰণি। কবি মিত্ৰদেৱ মহন্ত। শুনা ঐ ছটাই, পেপাতি বজাই, ৰঙালীক আহালৈ, পদূলি মুখত বাট চাই চাই, থাকিম কিমান ৰৈ। আনিলো জেতুকা, আনিলো থেৰেজু, আনিলো বৰষ মথুৰি, মাখি অতিপাতে তৰাৰ পঘাৰে, আওলা পেলালো জুৰি। আনিলো হালধি, থেকেৰা বেঙেনা, সাজিলো বাঁহত চাট, ঢোল টকা পেপা, সুগৰ কৰিলো, সাৰিলো চোতাল বাট। আয়ে কাটিলে শালৰ গামোচা, আঁচুৰ ভমকা ফুল, বায়ে আনি থলে খোপালৈ বুলি, ৰচুঙ্গা কপৌৰ ফুল। বহল পাতেৰে নাহৰৰ ডালি, পিতায়ে আনিলে গৈ, খুৰীয়ে পাতিলে মজিয়াত খোলা, তিল গুৰ দিহাকৈ। আইতাই মচি থাপনাৰ আগ, থৈছে সেন্দুৰী কৈ, নৰবা ছটাই কাবৌ কৰিছো, আহা ৰঙালীক লৈ। ককা আৰু নাতি ল'ৰা একেলগে বহি সাজিছে বালিৰ ঘৰ, দুয়ো হাঁহি হাঁহি। পোনাতি পুৱা যেন প্ৰথম কিৰণ, আনজন সন্ধিয়াৰ হেঙুলি ৰহন। হাঁহি হাঁহি পোনাতিয়ে কৈও লাহেৰে, সাজিম ইয়াতে ঘৰ অতি যতনেৰে, থাকিব ইয়াতে মোৰ হাতী ঘোঁৰা যত, লগোৱা লিগিৰি আৰু বয় বস্তু কত। চাৰিওফালে ওখ ওখ ঢাপ তুলি মই, ৰাখিম ঘৰটি মোৰ চুৰ নহাকৈ। মাজত ফুলনিখনি জেউতি চৰাব, বাটৰুৱাই ভুল গৈ ৰৈ ৰৈ চাব। সৃষ্টি শ্ৰাব্য কেছেটখনৰ বাবে শুভেচ্ছাবাণী আগবঢ়োৱা তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত আব্দুল জেলিল ছাৰলৈ ধন্যবাদ। লগতে চিডিখনৰ সৈতে জড়িত সমূহ কৰ্মকৰ্তালৈও অশেষ ধন্যবাদ। এয়া এক প্ৰথম প্ৰয়াস, বহুতো ভুল ত্ৰুটি ৰৈ যাব পাৰে, সমূহ ৰাইজে যেন ক্ষমা কৰি আগুৱাই যোৱাত সহায় কৰে।